আদিবাসী লোকসকলক জনজাতিকৰণ কৰা মাটিৰ ম্যাদী পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা, গোষ্ঠীগত সংঘৰ্ষত নিহত লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া এই 4 দফীয়া দাবী পূৰণৰ দাবীৰে আজি মাৰ্ঘেৰিটাৰ পৰা ধুবুৰীলৈকে এটা 10জনীয়া দলে বাইক ৰেলী কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে। 10 দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ কৰা বাইক ৰেলীৰ কাৰ্যসূচী মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি গুৱাহাটী হৈ ধুবুৰীৰ পৰা ঘূৰি আহি উত্তৰ অসম হৈ সদিয়াত কাৰ্যসূচীৰ অন্ত পেলাব বুলি জানিবলৈ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অঞ্চলে অঞ্চলে বাগানে বাগানে গৈ আদিবাসী লোকসকলক সজাগ কৰিব বুলি উল্লেখ কৰি ধনু কাৰ লৈ ব্ৰিটিছক খেদাৰ দৰে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক খেদিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে দলটোৱে। Scheduling. We want land pata. Land pata. Dasturnika doni mudri paste account plus. We want land. আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতি হৈ 10 দিনীয়া কাৰ্যসূচীৰে অল অসম আমি বাইক ৰেলী ৰূপায়ণ কৰিছো। চৰকাৰৰ বিৰুদ্ধে লৈ যেহেতু আদিবাসীসকলক জনজাতিকৰণ দিয়া নাই, আদিবাসী জনগোষ্ঠীক এতিয়ালৈকে ভূমিৰ পট্টা দিয়া নাই, বাগানে হওক বস্তি হওক। তাৰে পিছত আদিবাসীসকলে য'ত নেকি বাগানত কাম কৰি আছে সেই শ্ৰমিকৰ আজিলৈকে দৰমহা বৃদ্ধি কৰা নাই। তাৰে পিছতে য'ত নেকি 1996 চনত য'ত গোষ্ঠীগত সংঘৰ্ষ হৈ গৈছিল কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, সেই মানুহে আজিলৈকে ভূমিহীন হৈ আছে। সিহঁতকো আজিলৈকে ঘৰ দিয়া নাই, সিহঁতক পুনৰসংস্থাপন দিয়া নাই। এইটো উপলক্ষে আজি সমগ্ৰ অসমলৈ আমি বাইক ৰেলী ওলাইছো, যাতে হেমন্ত চৰকাৰক ক'ব খোজো, হেমন্ত চৰকাৰক সকীয়াই দিব খোজো, য'ত নেকি হেমন্ত চৰকাৰে আমাক বাৰে বাৰে কোৱাৰ পিছতো আজিলৈকে আমাক ঠগাই আহি আছে। যেতিয়া ইলেকশ্যনৰ সময় আহে তেতিয়া ৰাইজৰ ওচৰত যায়, ক'ৰবাত চাউলৰ কথা কয়, ক'ৰবাত তেলৰ কথা কয়, ক'ৰবাত মানে এই কিবা এটিকুলি দুটি পাতৰ কথা কয়, মানুহক পইচা দি প্ৰলোভন দেখুৱাই আমাৰ জনগোষ্ঠীৰ মাজত সোমাই যায় ভোট ল'ব খোজে। কিন্তু আদিবাসী ছাত্ৰ সন্থা এতিয়া গাঁৱে গাঁৱে বাগানে বাগানে ঘূৰি আদিবাসীসকলৰ লগত একজোট হৈ এইবাৰ অহা এছেম্বলি ইলেকশ্যনত বিজেপি চৰকাৰক খেদিবলৈ সাজু হৈ আছো। যেনেকুৱা বিৰছা মুণ্ডা ডাঙৰীয়া ব্ৰিটিছক ধনুক কাৰ লৈ খেদিছিল, তেনেকৈ আদিবাসী জনগোষ্ঠীয়েও এইবাৰ যদি আদিবাসীসকলৰ জ্বলন্ত সমস্যা যদি সমাধান নহয়, তেনেহ'লে বিজেপি চৰকাৰক আমি ধনুক কাৰ লৈ খেদিবলৈ আমি সাজু হৈছো।